নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো ক্লাছ 6 ৰ ইংলিছৰ লেসন নম্বৰ 2 দা গোল্ডেন টাচ লেসনটোৰ অসমীয়া অনুবাদ দা গোল্ডেন টাচ সোণোৱালী স্পৰ্শ ৰিড দা সেন্টেন্সেছ ইন দা বক্সেছ এই বক্সত থকা সেন্টেন্স গিটা পঢ়ি চাবলৈ গৈছে এণ্ড মেটচ দেম উইথ দা পিকচাৰ্ছ আৰু তাৰ কাষত থকা এই ছবিবিলাকৰ লগত মিলাবলৈ কৈছে Write the name of each character in the space provided. ইয়াত যিখিনি ঠাই দিছে এই character গিটাৰ নাম গিটা লিখিবলৈ কৈছে You may take help from the names in the box given below. এই বক্সটো দি থোৱা নামসমূহৰ পৰা তোমালোকে সহায় ল'ব পাৰা ইয়াত নাম লিখিবৰ বাবে ইয়াত দি থৈছে He is a brave, loyal and kind young wizard. তেওঁ এজন সাহসী এজন নিষ্ঠাবান দয়ালু ডেকা ৰজা বা ডেকা কি হয় জাদুগৰ তেওঁ কোন হ'ব এজন হেৰি পটাৰ আমি হেৰি পটাৰৰ নাম জানোৱে এটো আমি ইয়াৰ লগত মিলাব লাগিব ইয়াৰ পিছত দিছে she is a courageous and compassionate super heroine তেওঁ এগৰাকী খুব সাহসী দয়ালু মানৱ দৰদী এগৰাকী সুপাৰ হিৰোইন মানে হৈছে সাধাৰণ মানুহতকৈ বেছি গুণ থকা বেছি কৰ্মক্ষমতা থকা এগৰাকী মহিলা যিগৰাকী সাধাৰণ মানুহতকৈ কিছুমান ঐশ্বৰিক শক্তি বেছি আছে তেখেত তেওঁ হৈছে এখেতৰ লগত মিলিব ওণ্ডাৰ ওমেন তাৰ পিছত বক্সটো দিছে হি ইজ এ সুপাৰ হিৰো তেওঁ who fights against evil forces to protect humanity মানৱীয়তাৰ ৰক্ষাৰ বাবে বেয়া শক্তিৰ বিৰুদ্ধে থিয় হোৱা বা যুঁজ কৰা এজন সুপাৰ হিৰো ইয়াৰ ঐশ্বৰিক শক্তি সম্পন্ন ব্যক্তি তেওঁ হ'ব ইয়া শক্তিমান আমি ইয়াতে নাম লিখিব লাগিব শক্তিমান লিখিম আমি ইয়াত আমি ইয়াত লিখিম এই শক্তিমান লিখিম ইয়াত ওণ্ডাৰ ওমেন ইয়াত আৰু হেৰি পটাৰ লিখিম আমি ইয়াত আৰু ইয়াত কি দিছে ইমাজিন সামওয়ান ইয়াত দিছে এ মেজিক ওয়ান তাৰমানে হল এডাল ঐশ্বৰিক শক্তি সম্পন্ন এডাল লাঠি ইমাজিন সামওয়ান উইথ এ মেজিক ওয়ান ওয়ান্টস টু গ্ৰান্ট ইউ এ সুপাৰ পাৱাৰ কোনোবাই তোমাক এডাল ঐশ্বৰিক শক্তি সম্পন্ন বিশেষ শক্তি থকা এডাল লাঠিৰ হইতে তোমাক এটা বৰ দিব খুজিছে বা বিশেষ শক্তি এটা তোমাক দিব খুজিছে হোৱাট সুপাৰ পাৱাৰ উড ইউ চুজ এণ্ড হোৱাই আৰু তুমি কি বিশেষ শক্তি বিচাৰিবা আৰু কিয় বিচাৰিবা এটা লেসনটোলৈ আহো লেসনটো দা গোল্ডেন টাচ ওয়ান্স আপন এ টাইম এসময়ত দেয়াৰ ৱাজ এ কিং নেমড মিডাছ ইন এনচিয়েন্ট গ্ৰীচ এসময়ত পুৰণি গ্ৰীচ দেশত এজন ৰজা আছিল নামটো আছিল মিডাছ হি ওয়াজ ভেৰি ৰিচ বাট আনহেপি তেওঁ বহুত ধনী আছিল কিন্তু তেওঁ দুখী তেওঁ সুখী নাছিল আই ওয়ান্ট মোৰ মনি মোক বহুত পইচা লাগে আই ওয়ান্ট মোৰ গোল্ড মোক বহুত সোণ লাগে আই ওয়ান্ট টু বি দা ৰিচেষ্ট কিং অফ অল টাইম মই সকলো সময়ৰ যিমান ৰজা আছে সকলো ৰজাৰ ভিতৰতে মই এজন ধনী ৰজা হ'ব বিচাৰো He always look for ways to get money and gold. তেওঁ সদায় কিদৰে বহুত বেছি পইচা আৰু সোণ গোটাব পাৰে তাৰ বাট বিচাৰি ফুৰিছিলে One day দিনাখন King Midas came across a divine spirit. King Midas এজন পবিত্ৰ আত্মাৰ এজন মানুহ লগ পালে He treated the divine spirit very well. তেওঁ সেই পবিত্ৰ আত্মাৰ মানুহজনক বহুত ভাল ব্যৱহাৰ কৰিলে সেই বিশেষ শক্তি থকা দিব্য আত্মাৰ মানুহজনক বহুত ভাল ব্যৱহাৰ কৰিলে কিং ইউ হেভ বিন নাইস টু মি তোমাক তেতিয়া এই দিব্য শক্তি থকা মানুহজনে তেতিয়া ৰজাক ক'লে ৰজা মই তোমাক বহুত ভাল পাইছো আই এম প্লেজ মই আনন্দিত হৈছো আই ওয়ান্ট টু মই তোমাৰ ব্যৱহাৰত প্ৰসন্ন হৈছো আই ওয়ান্ট টু গ্ৰান্ট ইউ ওৱান উইচ এজ এ ৰিৱাৰ্ড মই তোমাৰ ব্যৱহাৰত সন্তুষ্টি
প্ৰকাশ কৰিছোঁ আৰু তাৰ বিনিময়ত মই তোমাক এটা বৰ দিব খুজিছোঁ সে হোৱাট ইউ উইচ ইজ তুমি কি বৰ বিচাৰা তুমি কোৱা থেংক ইউ ডিভাইন স্পিৰিট পবিত্ৰ আত্মা আপোনাক মই ধন্যবাদ জনাইছোঁ ৰজাই ক'লে ৰজাই কৈছে আই উইচ মই বিচাৰোঁ হোৱাট এভাৰ আই টাচ উড টাৰ্ণ ইনটু গ'ল্ড মই যি বস্তুকে চুই দিওঁ সকলো যাতে সোণ হৈ যায় সেইটো মোক বৰ হিচাপে লাগে আৰ ইউ চিয়'ৰ তুমি নিশ্চিত নে দিছ উইচ মে লিড টু ট্ৰাবল এই তোমাৰ আশাটোৱে কিন্তু তোমাক বিপদত পেলাব পাৰে ইফ মাই উইচ ইজ ফুলফিল যদি মোৰ আশাটো সম্পূৰ্ণ হয় আই উইল গেট এ লট অফ গ'ল্ড মই বহুতো সোণ পাম আই উইল বি দ্য ৰিচেষ্ট কিং মই সকলো সময়ৰ সকলো ৰজাতকৈ ধনী ৰজা হ'ম প্লিজ গ্ৰাণ্ট মি দিছ উইচ অনুগ্ৰহ কৰি মোক এই বৰটো প্ৰদান কৰক এজ ইউ উইচ তেতিয়া পবিত্ৰ আত্মাই ক'লে তুমি যি বিচাৰা সেইটোৱেই হ'ব এজ দ্য কিং ইনচিষ্ট দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড হিম দ্য উইচ তেতিয়া ৰজাৰ সন্তুষ্টি মতে দিব্য আত্মাই তেখেতৰ সেই বৰ প্ৰদান কৰিলে তেওঁ আশা পূৰালে কিং মিডাছ ৱাজ ভেৰি হেপী টু গেট হিজ উইচ ফুলফিল ৰজা মিডাছ বহুত সুখী হ'ল তেওঁৰ এই আশাটো সম্পূৰ্ণ হোৱাত তেওঁ খুব সুখী হ'ল হি ৱান্টেড টু টেষ্ট হিজ মেজিকেল পাৱাৰ তেওঁ এই যিটো শক্তি পালে সেই শক্তিটো তেওঁ প্ৰমাণ কৰি চাব বিচাৰিলে লেট মি টাচ দি ষ্টোন মই এই শিলটো চুই চাওঁ এজ চুন এজ কিং মিডাছ টাচ দ্য ষ্টোন ইট টাৰ্ণ ইনটু গ'ল্ড যেতিয়া কিং মিডাছে সেই শিলটো চুই দিলে সেইটো সোণলৈ পৰিৱৰ্তন হ'ল শিলটো সোণ হৈ গ'ল ৱাও আনবিলিভেবল দ্য ষ্টোন হেজ টাৰ্ণ ইনটু গ'ল্ড লেট মি টাচ আদাৰ থিংছ টু তেতিয়া ৰজাই খুব আনন্দ পালে আৰু সি অবিশ্বাস কৰিছে বিশ্বাসেই কৰিব পৰা নাই যে মই সেই শিলটো চুই দিলত শিলটো সোণ হৈ গ'ল এতিয়া মই আৰু অলপমান বেলেগ বস্তু চুই চাওঁচোন ৰজাই ভাবিলে হোৱাট এভাৰ দ্য কিং টাচেছ টাৰ্ণ ইনটু গ'ল্ড ৰজাই যি বস্তুকে চুইছে সকলো বস্তুৱেই সোণ হৈ গৈছে আনফৰ্চুনেটলি দ্য কিং কুড নট ইভেন ইট অৰ ড্ৰিংক দুৰ্ভাগ্যবশতঃ ৰজাই একো খাবও পৰা নাছিলে বা একো পিবও পৰা নাছিলে পানীকণো খাব পৰা নাই বা বেলেগ বস্তুও খাব পৰা নাই এভৰিথিং হি টাচ টাৰ্ণ টু গ'ল্ড ইমিডিয়েটলি যি বস্তুৱে তেওঁ চুই দিছিলে তৎক্ষণাত সেইটো সোণলৈ পৰিৱৰ্তন হৈছিলে অ' ন' হোৱাট হেভ আই ডান মই এতিয়া কি কৰিম মাই ফুড হেজ টাৰ্ণ ইনটু গ'ল্ড আই কেনট ইভেন ইট মোৰ খাদ্যবস্তুবোৰো সোণলৈ পৰিৱৰ্তন হৈছে মই আনকি এতিয়া খাবও নোৱাৰোঁ দ্য কিং ৱেণ্ট টু দ্য গাৰ্ডেন ৰজা বাগিচালৈ গৈছিল হি চ হিজ ডাটাৰ কামিং টুৱাৰ্ডছ হিম তেওঁ দেখিলে যে তেওঁ জীয়েক তেওঁৰ ফালে আগবাঢ়ি আহিছে কাম মাই চাইল্ড আহা মোৰ ছোৱালীজনী ফাদাৰ বুলি ছোৱালীজনীয়ে দেউতা বুলি তেওঁ ওচৰলৈ আগবাঢ়ি আহিলে এজ চুন এজ মিডাছ টাচ হিজ ডাটাৰ যেতিয়াই মিডাছে তেওঁ ছোৱালীজনীক চুলে চি টাৰ্ণ ইনটু ষ্টেচু অফ গ'ল্ড তাই এটা সোণৰ মূৰ্তিলৈ পৰিৱৰ্তন হৈ গ'ল দ্য কিং ৱাজ শ্বক কিং আচৰিত হৈ গ'ল চক খালে যে মোৰ ছোৱালীজনীও এতিয়া সোণৰ মূৰ্তি হৈ গ'ল আলাছ হোৱাট হেভ আই ডান মই এইটো কি কৰিলোঁ আই লছ মাই চাইল্ড মই মোৰ ছোৱালীজনীক হেৰুৱালোঁ চি ইজ জাষ্ট এ ষ্টেচু নাও তাই এতিয়া এটা মাত্ৰ মূৰ্তিহে হ'ল হি চ ডেট এভৰিথিং হি টাচ টাৰ্ণ ইনটু গ'ল্ড তেওঁ দেখিলে যে তেওঁ যি বস্তুৱে চুৱে সকলোৱে সোণলৈ পৰিৱৰ্তন হৈছে দ্য কিংছ হেপিনেছ টাৰ্ণ ইনটু ডিছপেয়াৰ এণ্ড হি ক্ৰাইড লাউডলি ৰজাৰ যি সুখ অনুভৱ কৰিছিলে যি আনন্দ পাইছিলে যে তেওঁ চুই দিলে চব বস্তু সোণ হৈ যায় সেই সুখটো তেওঁ দুখলৈ পৰিৱৰ্তন হৈ গ'ল তেওঁ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে এইটো বাক্য থাকি গ'ল দে হাগড ইচ আদাৰ ৰজাই ছোৱালীজনী বাগিচাখনত দেখি যেতিয়া সাৱটি ধৰিলে ছোৱালীজনী এটা সোণৰ মূৰ্তিলৈ পৰিৱৰ্তন হৈ গ'ল আৰু তেতিয়া তেওঁ যিখিনি সুখ পাইছিলে সকলো সুখ দুখলৈ পৰিৱৰ্তন হ'ল আৰু তেওঁ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে দ্য ডিভাইন স্পিৰিট হাৰ্ড মিডাছ ক্ৰাইং সেই পবিত্ৰ আত্মাই দিব্য শক্তি
থকা ব্যক্তিজনে তেওঁৰ কান্দোন শুনিবলৈ পালে হি এপিয়াৰ্ড বিফৰ কিং মিডাছ তেওঁ তৎক্ষণাত ৰজা মিডাছৰ সন্মুখত প্ৰকট হ'ল ওলাই গ'ল কিং মিডাছ ইউ লুক ছেড ৰজা মিডাছ তোমাক দেখাত দুখী যেন লাগিছে হোৱাট হেপেন কি হ'ল আই এম ইন বিগ ট্ৰাবল মই বিৰাট এটা অসুবিধাত পৰিছোঁ বা সমস্যাত পৰিছোঁ কিং মিডাছ ইমিডিয়েটলি ৰাছ টু দ্য তাৰপিছত এইখিনি আছে ডু ইউ ৱান্ট মি টু টেক দ্য উইচ বেক তুমি তোমাৰ বৰটো মোক ঘূৰাই দিব বিচাৰিছা নেকি পবিত্ৰ আত্মাই ক'লে তুমি ৰজাক কৈছে যে তুমি মই যিটো বৰ দিছিলোঁ সেইটো তুমি মোক ঘূৰাই দিব বিচাৰিছা নেকি প্লিজ ডু ৰজাই কৈছে হয় নিশ্চয় ঘূৰাই লওক তাৰমানে মোৰ বৰটো দেন গ' এণ্ড ৱাছ ইয়'ৰ হেণ্ডছ ইন দ্য ৰিভাৰ তেতিয়াহ'লে সোনকালে যোৱা যি দুখন হাতেৰে তুমি বস্তু চুলেই সোণ হৈ যায় সেই হাত দুখন নদীত ধুই পেলোৱা ইউ উইল গেট ৰাইট অফ দ্য গল্ডেন টাচ তোমাৰ সেই গল্ডেন টাচৰ যিটো সমস্যাটোৰ পৰা তুমি তেতিয়া মুক্তি পাবা হি হাৰিড টু দ্য গাৰ্ডেন কিং মিডাছ ইমিডিয়েটলি ৰ'জ টু দ্য ৰিভাৰ কিং মিডাছ তৎক্ষণাত গৈ পেলাই ৰিভাৰৰ নদীখনৰ ওচৰ পালেগৈ লেট মি ৱাছ মাই হেণ্ডছ ফাৰ্ষ্ট প্ৰথমতে মোৰ হাত দুখন মই ধুই লওঁ এণ্ড ৰাণ টু দ্য গাৰ্ডেন আৰু মই মোৰ বাগিচাখনলৈ দৌৰি যাওঁ দ্য ৱাটাৰ অফ দ্য ৰিভাৰ ৱাছ এৱে দ্য গল্ডেন টাচ নদীখনৰ পানীয়ে তেওঁ হাতৰ যিটো সোণ হৈ যোৱাৰ স্পৰ্শটো আছিলে সেইটো নাইকিয়া কৰি দিলে হি হাৰিড টু দ্য গাৰ্ডেন তেওঁ বাগিচাখনলৈ দৌৰি গ'ল হি আক দ্য গল্ডেন ষ্টেচু অফ দ্য প্ৰিন্সেছ তেওঁ ৰাজকুমাৰী সোণৰ যিটো মূৰ্তি হৈছিলে সেইটো সাৱতা মাৰি ধৰিলে এজ চুন এজ দ্য কিং টাচ ইট যেতিয়া ৰজাই মূৰ্তিটো চুই দিলে দ্য প্ৰিন্সেছ কেম বেক টু লাইফ তেতিয়া ৰাজকুমাৰীগৰাকী আকৌ আগৰ নিচিনা ৰাজকুমাৰী হৈ পৰিলে ফাদাৰ তাই তেতিয়া দেউতা বুলি মাতিছে অ' ডিয়াৰ আই এম ছ' হেপী ডেট ইউ আৰ বেক মাজনী মই এতিয়া বহুত সুখী তুমি যে ঘূৰি আহিলা ডেট ডে অনৱাৰ্ড সেইদিনাৰ পিছত কিং মিডাছ বিকেম এ চেঞ্জ পাৰ্চন সেইদিনাৰ পিছত আৰু কিং মিডাছ এজন বেলেগ মানুহলৈ পৰিৱৰ্তন হ'ল লভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ ভাল পোৱা আৰু সুখত থকাটো আটাইতকৈ সঁচা সম্পত্তি দে আৰ ৱৰ্থ মোৰ দেন গ'ল্ড এণ্ড মনি মানুহৰ ভাল পোৱা আৰু সুখী হৈ থকাটো সোণ আৰু পইচাতকৈও বহুত মূল্যৱান সম্পদ কিং মিডাছ লাৰ্ণ টু বি হেপী উইথ হোৱাট হি হেড তেওঁৰ লগত যিটো ঘটনা ঘটিলে সেইটোৰ পৰা তেওঁ কেনেকৈ সুখী হৈ থাকিব লাগে তাৰ এটা ভাল শিক্ষা পালে হি লিভড হেপিলি দেয়াৰ আফটাৰ ইয়াৰ পিছত তেওঁ সদায় সুখত থাকিবলৈ ল'লে এইটোৱে আছিলে লেচনটোৰ অসমীয়া অনুবাদ যদি তোমালোকে লেচনটো ভাল পাইছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা ইয়াৰ পিছৰ কুৱেশ্যন এনচাৰখিনি পাবলৈ লেচনটোত থকা ডেছক্ৰিপশ্যন বৰ্ডত তোমালোকে লিংক পাবা ধন্যবাদ